মৈৰাবাৰীত অবৈধ মদৰ ঘাটি উচ্ছেদৰ দাবীৰ প্ৰতিবাদ কৰাত চৰকাৰী গাঁওবুঢ়াক আক্ৰমণ। মৰিগাঁও জিলা মৈৰাবাৰী বজাৰৰ ছুপাৰ মাৰ্কেটত বহুদিন ধৰি আৰক্ষীৰ চকুত ধুলি দি অবৈধভাৱে বিলাতী সুৰাৰ কেইবাটাও সুৰা মাফিয়াই ব্যৱসায় চলাই আছে। বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ কৰিও কোনো সুফল পোৱা নাই। আজি সুৰা মাফিয়া আব্দুল মতালিবৰ নেতৃত্বত ৪-৫জনীয়া গুণ্ডা বাহিনীয়ে চিতলমাৰী গাঁৱৰ চৰকাৰী গাঁওবুঢ়া শ্বহীদুল ইছলামে ছুপাৰ মাৰ্কেটৰ ঠাইডোখৰ পৰিৱেশ কুলসিত কৰাত বাধা প্ৰদান কৰিবলৈ যাওঁতে দলটোৱে আক্ৰমণ কৰে। গুণ্ডা বাহিনীৰ দলটোত আব্দুল মুতালিব, সাকিব আহমেদ আৰু জহিৰুল ইছলাম জড়িত আছিল। ইফালে মৈৰাবাৰী ছুপাৰ মাৰ্কেটত ৩ ঠাইত পাণ দোকানৰ দোহাই দি অবৈধভাৱে বিলাতী সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলাই আছে। ইপিনে গাঁওবুঢ়াগৰাকীক বৰ্তমান মৈৰাবাৰী চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰিছে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ ৰেফাৰ দিয়ে। এই সন্দৰ্ভত মৈৰাবাৰী থানাত ভুক্তভোগীয়ে এখনি এজাহাৰ দাখিল কৰে। মানুহে হাল্লা কৰি আমি বাধা দিছিলোঁ, সেইকাৰণে মুতালে ৰাতিপুৱা আৰু তাৰমানে অবৈধ মদ বিক্ৰী কৰে। পিছত আপুনি বাধা দিয়াৰ কাৰণে আপোনাক আক্ৰমণ কৰিছে। কোনে আক্ৰমণ কৰিছে? কোনে আক্ৰমণ কৰিছে? কাৰ নেতৃত্বত আহিছিলে? গুণ্ডা বাহিনী আহিছিলে। কাৰ নেতৃত্বত আহিছিলে? আপোনাক আক্ৰমণ যেন কৰিছে, কাৰ নেতৃত্বত আহিছিলে? মুতালিবৰ নেতৃত্বত ৪-৫জনীয়া গুণ্ডা বাহিনীয়ে আপোনাক আক্ৰমণ কৰিছে। আপোনাক অকলে পাই কৰিছে? আৰু কোন আছিলে? আৰু নাছিলে? ঘটনাটো হ'ল মানে যে কেইদিনমান ধৰি ইয়াত মানে মদ বিক্ৰী কৰি আছে। ৰাইজে পিছত বাধা দিয়াৰ কাৰণে আজি চৰকাৰী গাঁওবুঢ়া এজনক আক্ৰমণ কৰিছে। আমি প্ৰশাসনক এইটোৱে দাবী জনাম যে যোনে এই কামটো কৰিছে এইটোক গ্ৰেপ্তাৰ কৰিব লাগে আৰু অতি শীঘ্ৰেই এই দোকানখন চিজ কৰি মদ বিক্ৰী কৰা বন্ধ কৰিব লাগে। আমাৰ ৰাইজৰ এইটো তাৰমানে পৰিৱেশটো কুলসিত কৰিছে। মদ বিক্ৰী কৰি আছে আপোনাৰ মৈৰাবাৰী বজাৰত। ইয়াত আপোনাৰ শিক্ষাৰ্থী মানুহ বহুত আছে। আপোনাৰ পৰিৱেশটো বদনাম কৰি আছে। এইটো কাৰণে আমি প্ৰশাসনক এইটোৱে দাবী জনাম যে এইটো বন্ধ কৰিব লাগে। আমাৰ ৰাইজৰ এইটোৱে দাবী। ডেইলি মাৰপিট হয়। ডেইলি মাৰপিট মানে আমি ডেইলি বাধা দিওঁতে তাৰমানে কৰিছে। মদ খাই ডেইলি মাৰপিট কৰে। মদ খাই আজি মদ খাই চৰকাৰী গাঁওবুঢ়াক আক্ৰমণ কৰিছে, বাধা দিয়াৰ কাৰণে। এতিয়া আক্ৰমণকাৰী যোনে আক্ৰমণ কৰিছে তাক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আপোনালোকে কি প্ৰশাসনক কি দাবী জনাব? আমি প্ৰশাসনক এইটোৱে দাবী জনাম যে অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি জেললৈ পঠিয়াব লাগে। নাম কি আছিলে? নাম হ'ল সাকিবুল ইছলাম, মুতালেব আৰু নাম পাহৰি জহিৰুল। 3জন আছিল। 3জন মানুহ এটা চৰকাৰী গাঁওবুঢ়াক আক্ৰমণ কৰিছে। এতিয়া আপোনালোকে কওক এইটো বিচাৰ কেনেকুৱা হ'ব? কোন গাঁৱৰ গাঁওবুঢ়া আছিলে? মাদাৰগুৰি। মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমানৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।